যেটো কোর্স মানে দিম হেতু কোর্সটো মোৰ নিজা ইয়াত কি হৈছে তোমাৰ এষ্ট্ৰোলজিটোত পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন মানে সিস্টেম আছে ওয়েস্টার্ন আছে তো ইন্ডিয়াত তেনেকে ট্ৰেডিশনাল আছে বৈদিকৰে বস্তু নাৰী সিস্টেম আছে কেবি সিস্টেম আছে জেমিনি সিস্টেম আছে মানে ইটোপা হিটোৰ এটা ভাষ্ট ডিফারেন্স হে বস্তু থাকে তা কি কৰিলো মই এটা মোৰ এটা এইমছ আছিল যে এটা নতুন সিস্টেম মই ডিটেক্ট কৰো যাতে সহজে তাক আৰু যাতে আয়ত্ত কৰিব পৰা যায় সহজে যাতে বুজা যায় হেতু কাৰণে মই চেষ্টা কৰিছিলো কিন্তু এনেকে ইনষ্টিটিউশন খুলিম বুলি মানে কোনো হেৰি হোৱা নাছিল তথাপিতো সময় আৰু পৰিস্থিতি হেতু কৰা লাগে আৰু ইয়াত এটো যেটো কোর্স হ'ব এই কোর্সটোত মানে থাকিব ট্ৰেডিশনাল আগৰ পুৰাণিক যেটো আছে ইয়াত মই এই কোর্সটো নতুন ট্ৰেডিশনাল ইয়াত মই যোগ কৰিছো তাৰ পিছত নাৰী যোগ কৰিছো মই নাম শুনিছে নাৰী এষ্ট্ৰোলজি তাৰ পিছত মোৰ যেটো সিস্টেম আছে হেতু হৈছে কেপি সিস্টেম ঠিক আছে তাৰ পিছত আৰু এটা বস্তু ইম্পৰ্টেন্ট মই ইউজ কৰিছো হেতু হৈছে ওয়েস্টার্ন আৰু এটা যেটো হল হেতু ওয়েস্টার্ন কাৰণ ওয়েস্টার্ন সকলেও পশ্চিমীয়া দেশবিলাকতো এষ্ট্ৰোলজিটো বহুত উন্নত আছে সেই কাৰণে মই ইয়াত ওয়েস্টার্ন এষ্ট্ৰোলজিটো মানে তাৰ থিওৰিজ বিলাক ইনক্লুড কৰিছো মই ঠিক আছে এটো হল সেই কাৰণে মই মানে এটো মোৰ নামত যে ডক্টৰ দিনাত ওকাল সায়েন্স ইনষ্টিটিউট মোৰ নিজাববিয়া এই কাৰণে দিবলগীয়া হল ওকাল মানে বুজি পাইছে কথাটো ওকাল মানে হৈছে এটো এই শব্দটো একচুয়ালি ওয়েস্টার্ন মানে ওয়ার্ড তোমাৰ ফার্স্ট এটা প্ৰাইমাৰী কথা জানিবলগীয়া আছে কি এই ওকাল শব্দটো এটা ওয়েস্টার্ন মানে পশ্চিমীয়া শব্দ ওকালটো কাৰণ আমি যিবোৰ টার্ম কথাবিলাকটো অসমীয়াত কম কিন্তু টার্ম বিলাক আমি ইংলিশ ইউজ কৰিব লাগিব কাৰণ যেটো এটা নেশনাল ইন্টাৰনেশনাল লেভেলৰ এটা আমি মানে কোর্স কৰিবলৈ গৈ আছো ওকাল এই ওকালটো আমাৰ যেটো এষ্ট্ৰোলজি কোৱা হয় না এষ্ট্ৰোলজিৰ দৰে এই বস্তুটো কোৱা হয় এ ডিভাইন সায়েন্স বুলি কোৱা হয় ডিভাইন সায়েন্স ঠিক আছে ওয়েস্টার্ন বিলাকে এই বস্তুটো ওকাল সায়েন্স বুলি কয় একচুয়ালি ওকাল সায়েন্সৰ আমাৰ যেটো অসমীয়া বা সংস্কৃত মিনিং এটো হৈছে দৈবিক ডিভাইন মানে দৈবিকতকে আমি স্বৰ্গীয় বুলি কোৱা হয় স্বৰ্গীয় কোৱা হয় ডিভাইন স্বৰ্গ হা এই বস্তুটো হয় হেকাৰণে এই বস্তুটো মই আসলতে তাত ওকাল সায়েন্সটো মই দিলো আৰু তাৰ পিছত দ্বিতীয় লাইনটো মই এটা ডেসক্ৰিপচন দিছো এটো কৈছে প্ৰফেসৰ ডক্টৰ দিনাথ এমএ পিএইচডি গোল্ড মেডেলিষ্ট সোৱা এই এষ্ট্ৰোলজি এটো যেটো কোর্স কৰিছে না এটো তোমালোকৰ হায়াৰ লেভেলস অফ মানে লাৰ্নিং জানানে এষ্ট্ৰোলজি কোর্সটো হায়াৰ লেভেলস অফ লাৰ্নিং আছে অসমৰ কথা মই নকওঁ যিবিলাক মানে ভাৰতবৰ্ষত যিবিলাক ডাঙৰ ইনষ্টিটিউশন আছে এই ইনষ্টিটিউশন বিলাক যেনেকে মই যৰ পৰা প্ৰথম কোর্স কৰিছিলো কেপি ষ্টেলাৰ ইনষ্টিটিউট বুলি আছে এষ্ট্ৰোলজিকেল হেতুত তোমাৰ তাত হেবোৰ কলেজ পৰ্যায়ৰ লেভেল হয় মানে যেটো লেভেল হেতি এটো খুব হাই লেভেল আছিল মোৰ লাগ ভাল মই তাত কোর্স কৰিছো গতিকে তাত যেটো কোর্স হয় কলেজ আৰু ইউনিভাৰ্সিটি লেভেলত যেটো হয় হেতু হল তোমাৰ তাৰ বিলাক হৈছে প্ৰফেসৰ টিচাৰ নহয় তাৰ বিলাক প্ৰফেসৰ হয় যেটো কলকাতাত প্ৰযোগ কৰিছো বিশ্ব জ্যোতিষ বিদ্যাপীঠ ইন্টাৰনেশনাল লেভেল হয় এই জোহাটৰ ইহতি আন্ডাৰগ্ৰেড কৰি আছে হেতুত তাত যিবিলাক আছে আমাৰ সব প্ৰফেসৰ তেনেকে ইন্ডিয়ান ICS ইন্ডিয়ান কাউন্সিল অফ এষ্ট্ৰোলজিকেল সায়েন্স তাত সব প্ৰফেসৰ আছে গতিকে আৰু এটা বিশেষ কথা হল কি যে প্ৰফেসৰ তো লিখাৰ প্ৰফেসৰ যেটো হল একচুয়ালি মই বাস্তুৰ এটা থিওৰি ৰিসাৰ্চ থিওৰি মই দিয়াৰ পিছত মোক প্ৰফেসৰ অফ বাস্তু সায়েন্স দিছে গতিকে অলৰেডি মোৰ প্ৰফেসৰ আই গল মই সেই কাৰণে সেই বস্তুটো মই তাত মানে
প্ৰফেচাৰ লিখিলোঁ গতিকে এতিয়া তোমালোকৰ এইটো যদি ইনষ্টিটিউশ্যন আছে হাই লেভেল আণ্ডাৰষ্টেণ্ডিং আৰু এইটো কোৰ্চ কেৱল শিকা নহয় এইটো কমপ্লিট মানে প্ৰেক্টিকেল কোৰ্চ দিছোঁ মই তাৰ ইয়াত তোমাৰ এইটো এডভান্স কোৰ্চ আছে আৰু যিটো BA কোৰ্চ মই দিছোঁ সেইটো নেশ্যনেল বেচিছত মই এটা তাৰ লেভেল ৰাখিছোঁ আৰু এইটো মই লক্ষ্য ৰাখিছোঁ যাতে মই কোৰ্চটো দিয়াৰ পিছত কাইলৈ যেতিয়া তোমালোক ফিল্ডত নামিবা তেতিয়া মোৰ ৰেপুটেশ্যন আহি যাব যে এটা সাংঘাতিক হেৰি কাৰো লগত নিমিলে কিন্তু ইমান একুৰেট প্ৰেডিকশ্যন হয় আৰু এইটো যিটো আছে তোমালোকে জানিবা এইটো ছিষ্টেমটো ভেৰি একুৰেট ছিষ্টেম আৰু গড গিফটেড সেইটো মই যিমানটো নিউমেৰলজি মই মোৰ ছিষ্টেম মই এপ্লাই কৰিছোঁ আজি ডক্টৰ সন্তোষ শৰ্মাই মোৰ নাম লৈ আছে তেনেকৈ বাস্তুৰ ওপৰত যিবিলাক মই ৰিচাৰ্চ কৰি যিবিলাক সৰু সৰু বস্তু দেখাইছোঁ আজিলৈকে ইণ্ডিয়াত এনেকৈ কোনো ব্যৱস্থা কৰিব পৰা নাই আৰু এইটো চিজটো যিটো মই আটাইকেইটা মিলাই এটা ইউনিক যিটো মই আচলতে কম্পাইল কৰিছোঁ সেইটো এটা মানে বহুত হাই লেভেল এডভান্স হ'ব আৰু সেইটো তোমালোকৰ বহুত ভাল লাগ যে সহজে এই কোৰ্চটো এনেদৰে আয়ত্ব কৰিবলৈ সুবিধা পালা ঠিক আছে এতিয়া আমি মেইন সাবজেক্ট